হেল্ল' এভৰিৱান আজি আমি এই ভিডিঅ'ত APSCৰ যোনটো আমাৰ মেইনছ এক্সাম হয় তাৰ বিষয়বস্তুৰ বিষয়ে আলোচনা কৰিম চিলেবাছ বিষয়ে তো ইয়াৰ প্ৰথম GS পেপাৰ 1 যাক পেপাৰ 2 বুলি ধৰা হয় তাক জেনেৰেল পেপাৰ 1 বুলি হয় 250 মাৰ্কছৰ তাত কি বিষয়বস্তু আছে তাৰ বিষয়ে জানিম তো ইয়াত মেইনলি মেজৰ টপিকবিলাক কি হয় ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত আহে হেৰিটেজৰ ওপৰত আহে কালচাৰ এণ্ড ছ'চাইটিৰ ওপৰত আহে আৰু জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড ভাৰতবৰ্ষৰ জিঅ'গ্ৰাফি আৰু তাৰ ৱৰ্ল্ডৰ জিঅ'গ্ৰাফিৰ কিছু গুৰুত্বপূৰ্ণ খবৰ গুৰুত্বপূৰ্ণ বিষয়বস্তুসমূহ আহে তো প্ৰথম টপিকত আমাৰ কি এক নম্বৰ পইণ্ট ৱাইজ আমাৰ চাম প্ৰথম পইণ্টত আছে ইণ্ডিয়ান কালচাৰ shall cover the silent aspects of art forms, literature, architecture from ancient to modern times. ইয়াত বেচিকেলি ইয়াত আমাৰ যোনটো ইণ্ডিয়ান কালচাৰৰ যোনবিলাক আমাৰ ঐতিহাসিক যোনবিলাক পটভূমি আছে আমাৰ যোনবিলাক আৰ্টছবোৰ আছে আমাৰ আৰ্কিটেকচাৰবিলাক আছে লিটাৰেচাৰ আছে সেই লিটাৰেচাৰৰ এই সকলোসমূহ এনচিয়েণ্ট টাইমৰ পৰা মডাৰ্ণ টাইমলৈকে কেনেদৰে ডেভেলপ হৈ আছে তাৰ ওপৰত ভিত্তি কৰি চোৱা হয় ইয়াত বেচিকেলি আমাৰ যোনটো মৌৰিয়ান আছে মৌৰিয়ান আৰু আমাৰ সিন্ধু ঘাটিৰ সভ্যতাৰ যোনবিলাক চাইলেণ্ট ফিচাৰ্ছ আছিলে আমাৰ সিন্ধু ঘাটিৰ সভ্যতাৰ কি আচাৰ ব্যৱহাৰ কেনেকা আছিলে তাৰ পিন্ধন উৰণ কেনেকা আছিলে তাৰ আৰ্কিটেকচাৰবোৰ কেনেকা আছিলে কি ধৰণৰ ডেভেলপমেণ্ট হৈছিলে সেই সময়ৰ তাৰপিছত গুপ্ত পিৰিয়ড তাৰপিছত বৌদ্ধিষ্ট ধৰ্মৰ আমাৰ যোনটো বৌদ্ধ ধৰ্মৰ অশোকৰ সময়ত যি ডেভেলপ হ'ল বা বাকী যি বৌদ্ধ ধৰ্মৰ বাকী মেজৰ টপিক যোনবিলাক আছে সেইবোৰৰ ওপৰত বেছ কৰি আমাৰ ইয়াত এইবোৰ আহে তাৰপিছত নেক্সট পইণ্টত আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ফ্ৰম about the middle of the 18th century until the present significant events পাৰ্চনেলিটিজ এণ্ড ইছ্যুজ এইটো মডাৰ্ণ হিষ্ট্ৰী বুলি আহে মডাৰ্ণ হিষ্ট্ৰীত মেইনলি ব্ৰিটিছৰ সময়ৰ পৰা আমাৰ তাৰ পিছৰ কালচোৱাত যি ডেভেলপমেণ্ট হৈছে কি ইছ্যু হৈছিলে কি আইন কানুনৰ ব্যৱস্থা হৈছিলে সেইবোৰ আহে নেক্সট আমাৰ দ্য ফ্ৰীডম ষ্ট্ৰাগলৰ আৰু ইয়াত কোনে কণ্ট্ৰিবিউশ্যন কৰিছিলে ইটছ ভেৰি ষ্টেটেজেছ ইম্পৰ্টেঞ্চ কণ্ট্ৰিবিউটৰ্ছ ফ্ৰম ডিফাৰেণ্ট পাৰ্টছ অফ দ্য কাণ্ট্ৰি আমাৰ বিভিন্ন মেজৰ ইভেণ্টবোৰ যি হৈছিলে ফ্ৰীডম ষ্ট্ৰাগলৰ আন্দোলনবোৰ যিবোৰ হৈছিলে অসহযোগ আন্দোলন হওক আইন অমান্য আন্দোলন হওক ভাৰতীয় আন্দোলন হওক আৰু ইয়াৰ ওপৰত বেছ কৰি আৰু প্ৰাসংগিক যি আন কিছুমান আন্দোলন আছে সেইবোৰৰ আৰু বাকী ইয়াত কণ্ট্ৰিবিউট কৰা লোকসকলৰ বিষয়ে ইয়াত চোৱা হয় ইয়াত বিষয়ে অধ্যয়ন কৰিব লাগিব তাত এই পইণ্টৰ ৱাইজ তাৰপিছত পষ্ট ইণ্ডিপেণ্ডেঞ্চ কনচলিডেশ্যন এণ্ড ৰিঅৰ্গেনাইজেশ্যন উইদিন দ্য কাণ্ট্ৰি তাৰপিছত আমাৰ স্বাধীনতাৰ পিছত কি ধৰণে আমাৰ অৰ্গেনাইজেশ্যন কৰিব লগা হ'ল আমাৰ কনষ্টিটিউশ্যন কেনেকৈ ফৰ্ম হ'ল আমাৰ বাকী গোটেই বিশাল ভাৰতবৰ্ষখন বনাওঁতে গঢ় দিওঁতে আমাৰ কি প্ৰব্লেম ফেচ হৈছিলে সেইবোৰৰ ওপৰত ডিছকাছ কৰা হয় সেইবোৰৰ পৰা আমি চাব লাগিব চাইলেণ্ট ফিচাৰ্ছ অফ ইণ্ডিয়ান ছ'চাইটি ডাইভাৰ্চিটি অফ ইণ্ডিয়া আৰু আমাৰ ইণ্ডিয়ান ছ'চাইটি চিষ্টেমটো কেনেকা আছে আমাৰ সামাজিক ব্যৱস্থাপনা কেনেকা আছে আমাৰ বিভিন্ন ধৰণৰ ভাষা ভাষী আমাৰ জাতিগত যোনবিলাক বৈশিষ্ট্য আছে সেইবোৰ চাব লাগিব ডাইভাৰ্চিটি অফ ইণ্ডিয়া আৰু ইয়াত কি কৃষ্টি সংস্কৃতি ধৰ্মাৱলম্বী লোক এইবোৰৰ বিষয়ে চাব লাগিব নেক্সট পইণ্টত আমাৰ ৰোল অফ ওমেন এণ্ড ওমেন্স অৰ্গেনাইজেশ্যন পপুলেশ্যন এণ্ড এছ'চিয়েশ্যন ইছ্যুজ পভাৰ্টি ডেভেলপমেণ্ট ইছ্যুজ আৰ্বানাইজেশ্যন দিয়াৰ প্ৰব্লেমছ এণ্ড দিয়াৰ ৰিমেডিজ ইয়াত বেচিকেলি ওমেনবিলাকৰ ইছ্যুবিলাকৰ ওপৰত ভিত্তি কৰি আৰু ছ'চাইটিৰ পপুলেশ্যনৰ ওপৰত ভিত্তি কৰি আৰু বেলেগ ধৰণৰ পভাৰ্টি ডেভেলপমেণ্টৰ ইছ্যুবিলাক আৰ্বানাইজেশ্যন এনেকুৱা ধৰণৰ কিছুমান টপিকৰ ওপৰত আমি চাব লাগিব নেক্সট এফেক্টছ অফ গ্ল'বেলাইজেশ্যন অন ইণ্ডিয়ান ছ'চাইটি গ্ল'বেলাইজেশ্যনৰ ফলত ভাৰতত কি প্ৰভাৱ পৰিছে সেইবোৰৰ ওপৰত মেইনলি এইবিলাকৰ ওপৰত বেছ কৰি আমাৰ কাৰেণ্টৰ ইভেণ্ট কি চলি আছে তাৰ ওপৰত ভিত্তি কৰি আমাৰ এইবিলাক টপিক চাব লাগিব আমি গোটেই থৰলি চাব নালাগে যে আমাৰ এতিয়া কাৰেণ্ট বেচিছত এই এক বছৰটোৰ ভিতৰত কি গ্ল'বেলাইজেশ্যনৰ আমাৰ যি ইছ্যুবিলাক আছে কি ধৰণে নিউজত আছে বা আমাৰ ডিছকাশ্যনত আছে সেইবোৰত বেছ কৰি আমি চাব লাগিব ছ'চিয়েল এম্পাৱাৰমেণ্ট কমিউনেলিজম
কমিউনেলিজম, ৰিজিয়নেলিজম এণ্ড সেকুলাৰিজম। তো ইয়াত ছ'চিয়েল এম্পাৱাৰমেণ্ট, আমাৰ সামাজিক আমাৰ সবলীকৰণ, আমাৰ জাতিগত যোনবোৰ বিচাৰ বিবেচনা আছে, ৰিজিয়নেলিজম আমাৰ যোনটো আঞ্চলিকতাবাদ আছে সেইবোৰৰ ওপৰত, আৰু আমাৰ যোনটো ধৰ্ম নিৰপেক্ষতাবাদ, এইবিলাকৰ ওপৰত আমি চাব লাগিব কিছু। চাইলেণ্ট ফিচাৰ্ছ অফ ইণ্ডিয়ানছ এণ্ড ৱৰ্ল্ডছ ফিজিকেল জিঅ'গ্ৰাফী, আৰু ভাৰতৰ লগতে পৃথিৱীৰ জিঅ'গ্ৰাফীৰ বিষয়ে অলপ কিছু বিষয়বস্তু আমি জানিব লাগিব এই পাৰ্টিকুলাৰ পেপাৰটোৰ ওপৰত। ইয়াত মেইনলি চাব গ'লে ইয়াত মেজৰলি আমাৰ কাৰেণ্ট বেচিছত আমাৰ কোনবোৰ বেছি মানে ডিছকাশ্যন হৈ আছে আমাৰ কাৰেণ্ট ইভেণ্টত, সেইবিলাকহে আমাৰ এইবিলাকত চাব লাগিব জিঅ'গ্ৰাফীত। আমি গোটেইখিনি জিঅ'গ্ৰাফী, বেছিক জিঅ'গ্ৰাফীটোতো জনা প্ৰয়োজন, তো তাৰ উপৰি আমি সেই কাৰেণ্ট বেচিছত বেছিকৈ ফ'কাছ কৰিব লাগিব, কাৰেণ্ট ইভেণ্টত আমাৰ কি কি ডিছকাশ্যন চলি আছে তাৰ ওপৰত। Distribution of key natural resources across the world, including South Asia and the Indian subcontinent. Factors responsible for the location of primary, secondary, tertiary sector industries in various parts of the world, including India. তো ইয়াত আমাৰ নেচাৰেল ৰিচোৰ্চবোৰ, আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ কি ধৰণে ডিষ্ট্ৰিবিউট হৈ আছে, কোনখন দেশৰ কি কি বস্তুৰ বাবে বিখ্যাত, আমাৰ কি ধৰণে, আৰু ইণ্ডিয়ান ছাবকণ্টিনেণ্টবিলাকৰ কোন কোন মেজৰ দেশবিলাকৰ অৰ্থনৈতিকভাৱে কেনেধৰণে সবলীকৰণ হৈছে, তাত নেচাৰেল ৰিচোৰ্চবোৰ কেনেধৰণে আছে, সেইবোৰৰ ওপৰত চাব লাগিব। তাৰপৰা প্ৰাইমেৰী ছেক্টৰ, ছেকেণ্ডেৰী ছেক্টৰ আৰু টাৰ্চিয়াৰী ছেক্টৰ, যি তিনিটা ছেক্টৰছ আছে, সেই তিনিটা ছেক্টৰৰ বিষয়ে অলপ জানিব লাগিব, আৰু সেই ছেক্টৰবিলাকৰ ডেভেলপমেণ্টত কি কি নতুন ইছ্যু বা নতুন নতুন ব্যৱস্থাপনা লোৱা হৈছিল সেইবোৰ চাব লাগিব। আৰু ইয়াৰ ষ্ট্ৰাকচাৰ কেনেকৈ চেঞ্জ হৈ আছিলে, যেনেকৈ প্ৰথম অৱস্থাত প্ৰাইমেৰী ছেক্টৰত ইণ্ডিয়াত বেছি প্ৰভাৱ আছিলে, এতিয়া কিন্তু ছেকেণ্ডেৰী ছেক্টৰৰ বেছি প্ৰভাৱ চলি আছে। তো তেনেকুৱা ধৰণৰ কি ধৰণে ইয়াৰ প্ৰভাৱ কি, ইয়াৰ সকাৰাত্মক কি, নকাৰাত্মক কি, এইবিলাকৰ ওপৰত আমাৰ ডিছকাশ্যন চাব লাগিব বিশেষকৈ। আৰু লাষ্টলি আমাৰ ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফিকেল ফেন'মেনন such as earthquake, tsunami, volcanic activities, cyclone, etc. Geographical features and their location changes in critical geographical features, including water bodies and ice caps and flora and fauna and the effects of such changes. তো আমাৰ যোনবিলাক প্ৰাকৃতিক দুৰ্যোগ আছে সেইবোৰৰ ওপৰত চাব লাগিব, আৰু এইবোৰে কেনেদৰে মানৱ সমাজত প্ৰভাৱ পেলায়, আমাৰ যোনটো জীৱ জন্তুৰ স্থিতিক কেনেদৰে প্ৰভাৱ পেলায়, সেইবোৰৰ ওপৰত চাব লাগিব ইয়াত। আৰু মেইনলি ইয়াত আমাৰ ইতিহাসৰ যোনবিলাক বিষয়বস্তু সেইবিলাক আমি চাব লাগিব থৰলি। বাকীবিলাক আমি কাৰেণ্ট ইভেণ্টত কেনেধৰণে আমাৰ ইম্পৰ্টেণ্ট হৈ আছে, আমাৰ কেনেধৰণৰ কাৰেণ্ট ডিছকাশ্যন চলি আছে, তাৰ ওপৰত আমি বাকী টপিকবিলাক চাব লাগিব। এইদৰে আমাৰ প্ৰথম পেপাৰটো যোনটো GS1, প্ৰথম পেপাৰটো হৈছে এছে বিষয়ে আমি পিছত চাম। তো এইটো আমাৰ যোনটো ছেকেণ্ড পেপাৰৰ যোনটো জেনেৰেল ষ্টাডি 1 বুলি কয়, সেইটোৰ ওপৰত আমি এইবিলাক বিষয় চাব লাগিব। তো অন্য ভিডিঅ'ত আমি এনেকৈ ধৰণৰ বেলেগ ডিছকাশ্যন আমি নেক্সট ভিডিঅ'ত আমি দ্বিতীয় আমাৰ যোনটো GS পেপাৰ 2 আৰু যাক আমাৰ পেপাৰ 3 বুলি ধৰা হয় মেইনছৰ, সেই বিষয়ে চাম। আৰু আজিলৈ ইমানেই।